নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গোৱালপাৰা জিলা কংগ্ৰেছত দেখিবলৈ পোৱা গৈছে খহনীয়া। দলৰ পৰা পদত্যাগ কৰিছে জিলা কংগ্ৰেছৰ সম্পাদকে। দল এৰিলে গোৱালপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতিও। জিলা যুৱ কংগ্ৰেছৰ সম্পাদকেও এৰিলে পদ আৰু পদত্যাগ কৰিয়ে ৰকিবুল হুছেইন হৰুৱাৰ হুংকাৰ দিছে পদত্যাগী কংগ্ৰেছে। চাৰি পদত্যাগী কংগ্ৰেছ নেতা পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ অতি ঘনিষ্ঠ মৌলানা বদৰুদ্দিন আজমলক উচ্চ প্ৰশংসা পদত্যাগী কংগ্ৰেছৰ। ধুবুৰীৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ সৈতে আব্দুল ৰছিদ মণ্ডলৰ মুকলি সংঘাতৰ খবৰ প্ৰকাশ পাইছিল আৰু পদত্যাগী কংগ্ৰেছী শাহাৰ আলী আহমেদ, নাছিৰ উদ্দিন আহমেদ, শাহাবুদ্দিন মণ্ডল আৰু আতাউৰ ৰহমান। বিধায়ক মণ্ডলৰে মুকলি সংঘাতৰ ফল ভোগাৰ আশংকা ৰকিবুল হুছেইনৰ ক্ষেত্ৰত। আৰু এই সন্দৰ্ভত গোৱালপাৰাৰ পৰা আমাৰ সাংবাদিক ৰছিলুৰ হুছেইনৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। নিশ্চয়কৈ লোকসভা নিৰ্বাচনৰ মাজতে গোৱালপাৰা জিলা কংগ্ৰেছত পদত্যাগৰ জোৱাৰ উঠিছে আৰু এই লৈ গোৱালপাৰা জিলা কংগ্ৰেছত এক প্ৰকাৰ জোকাৰণিৰ সৃষ্টি হৈছে। মোৰ সৈতে কিছু পদত্যাগী কংগ্ৰেছী আছে, মই কথা পাতিবলৈ যত্ন কৰিম। প্ৰথমে মই আপোনাৰ তাতে আহিম। আপোনাৰ ডেজিগনেশ্যন কি আছিলে আৰু কিয় পদত্যাগ কৰিলে? জেনাৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন DCC গোৱালপাৰা। এই মুহূৰ্তত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলি আছে আৰু এই মুহূৰ্তত আপোনালোকে কিয় পদত্যাগ কৰিলে? চাওক, আমি বিচাৰিছিলোঁ ধুবুৰী লোকসভাৰ ভোটাৰে আমি বিচাৰিছিলোঁ যিকেইজন স্থানীয় প্ৰাৰ্থী আছে, আমি স্থানীয় প্ৰাৰ্থী বিচাৰিছিলোঁ। আব্দুল খালাক চাহেব আছে, আব্দুল হামিদ চাহেব আছে, ৱাজেদ আলী চৌধুৰী চাহেব আছিল। আমি ইহঁতক বিচাৰিছোঁ কাৰণ ৰকিবুলৰ যিটো তাৰ অহংকাৰ, এই অহংকাৰ আমি মোটেই তাৰ অহংকাৰ আমি পচন্দ নকৰোঁ। আৰু আমাৰ ৰকিবুলৰ আগমনে, ধুবুৰী লোকসভাত ৰকিবুলৰ আগমনে আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ মাজত এনেকুৱা এটা বিভ্ৰান্তিৰ সৃষ্টি কৰি পেলাইছে যে আজি ইজন কালি সিজন, ইজনৰ পিছত সিজনকৈ কংগ্ৰেছ কৰ্মীসকলে ৰিজাইন দিবলৈ ওলাইছে। কাৰণ সি ভাবিছে যে মোৰ লগত কাকো নালাগে, মই অল ইন অল। বিশেষকৈ আমাৰ গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আলহাজ আব্দুল ৰছিদ মণ্ডল চাহাব ইয়াৰ বিধায়ক হৈ আছে। গতিকে বিধায়ক এজন নোহোৱাকৈ সমষ্টিত কেনেকৈ সি নিৰ্বাচন প্ৰচাৰ কাৰ্য চলাব পাৰে, এইটোতো দুখৰ কথা। আমি বেয়া পাইছোঁ, আমাৰ লাজ লাগিছে। আমি বহুত লাজ পাইছোঁ যে আমাক নোহোৱাকৈ, মই গোৱালপাৰা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক, মই এই বিষয়ে নাজানো। যোৱা 12 মাৰ্চৰ পৰা ইয়াতে আছে ৰকিবুল, এদিনো আমাক মাতা নাই। গতিকে আমি ইয়াৰ পৰাই ৰকিবুলক ইয়াতে প্ৰাৰ্থিত্ব বিচৰা নাই। আমি ৰকিবুলক হাৰাটো আমি নিশ্চিত বুলি ভাবিছোঁ যে আগন্তুক 7 তাৰিখত যিটো নিৰ্বাচন আছে, এই নিৰ্বাচনত ৰকিবুল হুছেইন মিনিমাম 3 লাখ ভোটত পৰাজিত হ'ব। কি আছিলে? মোৰ নাম নাছিৰুদ্দিন আহমেদ। মই গোৱালপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ। মই গোৱালপাৰা পশ্চিম সমষ্টিৰ 4 বাৰৰ যুৱ কংগ্ৰেছৰ সভাপতি। অতি দুখেৰে ক'ব বিচাৰিছোঁ যে আমি আজি ৰিজাইন দিব লগা হৈছে। ধুবুৰী লোকসভা সমষ্টিত আমি স্থানীয় প্ৰাৰ্থী বিচাৰিছিলোঁ। যিয়েই নহওক, হাইকমাণ্ডে ৰকিবুল হুছেইন ডাঙৰীয়াক প্ৰাৰ্থিত্ব কৰিছে। প্ৰাৰ্থিত্ব কৰাৰ পিছত আমি দেখিবলৈ পাইছোঁ ৰকিবুল হুছেইন ডাঙৰীয়া 2 নেতাৰ বাহিৰে কাকো গুৰুত্ব দিয়া নাই। বিশেষকৈ গোৱালপাৰা পশ্চিম সমষ্টিৰ আমাৰ বিধায়ক আলহাজ আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়া, তেখেতক কোনো কাৰ্যসূচীত আমি মাতিবলৈ দেখা নাই। দলীয় কোনো কাৰ্যসূচীত তেখেতৰ নাম লোৱা দেখা নাই। আমি লজ্জিত হৈছোঁ। বিধায়কগৰাকীক একাষৰীয়া কৰা বুলি আপুনি অভিযোগ কৰিছে? বিধায়কগৰাকীক একাষৰীয়া নহয়, তেখেতক ৰাজনৈতিক প্ৰচাৰ কাৰ্যৰ পৰা বিৰত ৰাখিছে। ৰকিবুল হুছেইন ডাঙৰীয়া ভাবিছে নেকি যে তেখেতে অসমৰ 15 বছৰ কেবিনেট মিনিষ্টাৰ আছিল? সেই দম্ভালি এতিয়া ধুবুৰী লোকসভা সমষ্টিত দেখাব খুজি আছে নেকি? সেই প্ৰত্যুত্তৰ আমি গোৱালপাৰা পশ্চিম সমষ্টিত তথা ধুবুৰী লোকসভা সমষ্টিৰ বাসীয়ে আমি দেখাই দিম। তাৰমানে এক প্ৰকাৰ আপোনালোকে বিৰোধ কৰিব? নিশ্চয় বিৰোধ কৰিম। ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতে আমাৰ সংখ্যালঘু মানুহৰ কাৰণে কি কৰিছে? 2009 চনত লক্ষীপুৰত ৰাভা হাছঙৰ যি গণ্ডগোল হৈছিল, তেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া কেবিনেট মিনিষ্টাৰ আছিল। এই 9জন মানুহ যেতিয়া মৰিছিলে, তেতিয়া এই 9জন মানুহৰ প্ৰতিশ্ৰুতি দিছিল, তেখেতসকলৰ পৰিয়ালৰ মাজৰ পৰা চাকৰি দিয়াৰ কথা আছিল। কেইটা পৰিয়ালৰ চাকৰি ৰকিবুল হুছেইন ডাঙৰীয়া দিছে? ৰকিবুল হুছেইন ডাঙৰীয়া কেইজন পৰিয়ালৰ ঘৰত সোমাই কৈছে যে আপোনালোকৰ ইমান দুখেৰে আপোনালোকে চলি আছে, আপোনালোকৰ কিবা এটা সুবিধা মই কৰাই দিম? আমিতো কেতিয়াও দেখিবলৈ পোৱা নাই। ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজৰ কাৰণে কি কৰিছে?